মানে হয় ছাৰ এই 30 অক্টোবৰ দিনটো আহিলে এখেতে এনেকুৱা আচৰণ কৰে এই দিনটোতে নকবা নুলিয়াবা সেইবোৰ কথা ঘা টুকুৰা খুচুৰি আৰু পহল কৰি নেপেলাবাও বৰ কষ্ট পাওঁ জানা একো নহয় কওকচোন গণেশগুৰি ফ্লাইঅভাৰৰ তলত এখেতে পাচলিৰ দোকান দিছিল আমাৰ একমাত্ৰ ল'ৰাটো এখেতৰ লগত সদায়ে দোকানত বহিছিল কিন্তু সেইদিনা মোৰ একমাত্ৰ ল'ৰাটোক দোকানত থৈ মই অকণমান আঁতৰলৈ গৈছিলোঁ অকণমান যোৱাৰ পিছত হঠাৎ এটা বিকট শব্দ শুনা পালোঁ ঘূৰি চাই চব ছাৰ চাৰিওফালে মাংসৰ চেদেলি ফেদেলি মোৰ ল'ৰাটোক বিচাৰি ফুৰিছো নাই পোৱা হঠাৎ দূৰত দেখা পালো তাৰ গলি যোৱা চেণ্ডেলৰ টুকুৰা আপোনালোকে কন্দা কথা নকৰিব ছাৰ সেই দিনটো আহিলে এখেত পাগলৰ দৰে হৈ পৰে ৰাতিপুৱাৰ পৰাই গৈ তাত বহি থাকে জানোচা আমাৰ সোণটো ঘূৰি আহে সেই আশাতে বুজিছো যিসকল আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইসকল আৰু কেতিয়াও ঘূৰি নাহে তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে আমি কেৱল প্ৰাৰ্থনাহে জনাব পাৰোঁ যাওক ঘৰত গৈ এগছি বন্তি জ্বলাওক আপোনাৰ ল'ৰাটোৰ লগতে সেই দুৰ্ভগীয়াসকলৰ আত্মাৰ শান্তিৰ বাবে তাতকৈ বেছি আমি কি কৰিব পাৰোঁ কিন্তু এদিন বিচাৰ হ'বই দোষীয়ে শাস্তি পাবই যাওক এনেদৰে কন্দা কটা কৰি থাকিলে আপোনাৰ ল'ৰাৰ আত্মাই কষ্ট পাব যাওক যাওঁ ছাৰ ছাৰ আহিছোঁ ছাৰ খাটনিয়াৰ কি হ'ল আপোনাৰ চকুত চকু পানী যে তেখেতসকলৰ কথা শুনি মনটো বেয়া লাগি গ'ল দুখ লাগে নেজানো এইবোৰ আৰু কেতিয়া শেষ হ'ব বহুত পৰিয়াল ধ্বংস হৈ গ'ল ছাৰ এমুঠি ভাতৰ কাৰণে ঘৰে ঘৰে হাহাকাৰ কিছুমানেতো নিজৰ দেহ এৰা এদিন ভাল দিন আহিবই খাটনিয়াৰ ছাৰ এটা খবৰ আছিল কি খবৰ আপুনি 2 এদিনতে দিল্লীলৈ যাব লাগিব মই কিয় ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেইজনমান বচা মানুহলৈ তাত এটা ট্ৰেইনিং দিছে তাত আপোনাৰ নামটো সিলেক্ট কৰিছে ফেমিলি লৈ নে অকলে তেতিয়াহ'লে চাহজাহানকে পঠিয়াওক ছাৰ হয় নেকি ঠিক আছে মই ভাবিছিলোঁ আপুনি দিল্লী গ'লে অলপ মাইণ্ডটো ফ্ৰেছ হ'ব ফুৰি চাকিও আহিব পাৰিব অৰ্ডাৰটো আহিলে নেকি এয়া মোৰ হাতত দিল্লী পুলিচৰ মোৰ পৰা শিকিবলগীয়া কি আছে